নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভগৱানৰ কৃপাত কুশলে আছে আৰু ময়ো ভালে আছোঁ। এয়া চাওক, আজি আমাৰ চুবুৰীতে থকা আমাৰ প্ৰাথমিক বিদ্যালয়খনিত উপস্থিত হৈছোঁহি। আজি আছে গুণোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী স্বমূল্যায়ন। আজি ছাত্ৰ ছাত্ৰীসকলক আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা পৰিচালনা সমিতিৰ সদস্যসকলে তেখেতলোকৰ পৰীক্ষা ল'ব লাগিব। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ হেড বাইদেউ সাজু হৈছে পৰীক্ষা ল'বৰ বাবে আৰু আমাৰ পৰিচালনা সমিতিৰ সদস্যসকল আহিও উপস্থিত হৈছেহি বাইদেউক সহায় সহযোগ কৰিবৰ বাবে। আৰু ভালকৈ পঢ়িবা। এয়া স্বমূল্যায়নত বাইদেউক সহযোগিতা কৰি ছাত্ৰ ছাত্ৰীসকলক এনেদৰে পঠন পৰীক্ষা লৈ থকা হৈছে। সদায় দেখি থকা সৰু সৰু কথাবোৰ সাধুৰ দৰে আমিও লিখিব পাৰোঁ। ভেৰি গুড। মধ্যাহ্ন ভোজনৰ সময় হোৱাত ছাত্ৰ ছাত্ৰীসকলক এনেদৰে সকলোকে একেলগে দিয়া হৈছে। আমাৰ দিনবোৰ পাৰ হৈ গ'ল, আমিও কণী ভাত খাবলৈ পালোহেঁতেন দেই ন। আমি পঢ়োঁতে স্কুলত ভাত দিয়া নিয়মেই নাছিলে, বুজিছা। এইবোৰ তোমালোকৰ কাৰণেহে এতিয়া নতুন নতুন আঁচনি ওলালে এইবিলাক। কাপোৰ কানি পাইছা হয় নাই, কিতাপ বহি পাইছা, বহুত সুবিধা এতিয়া। সেইকাৰণে স্কুল ক্ষতি নকৰিবা দেই, কোনেও স্কুল ক্ষতি নকৰিবা আৰু সদায় আহিবলৈ চেষ্টা কৰিবা চাফ চিকুণ হৈ। ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ এয়া খাইছে, চব দেখিয়ে ভাল লাগিছে। বিদ্যালয়ত গুণোৎসৱ উদযাপনৰ আজি দ্বিতীয় দিন তথা শেষ দিন। সেয়ে লৰালৰিকৈ বিদ্যালয়লৈ যাবলৈ সাজু হৈছোঁ বন্ধু বান্ধৱীসকল। পুৱা 8 বজাতে তৰা নৰা ছিঙি ক'ত আহি আছোঁ দেই বন্ধু বান্ধৱীসকল। আলিয়েদি গ'লে দূৰো হ'ব আৰু ধূলিও লাগিব, সেইকাৰণে পথাৰে আহিছোঁ। এয়া আহি আছোঁ। আজি কি আছে তোমালোকৰ? কেনেকুৱা লাগিছে? সকলোৱে পঢ়ি লিখি আহিছানে? চফা হৈ আহিছা নাই? আহিছা? ভেৰি গুড। আজিৰ বিশেষ এই গুৰুত্বপূৰ্ণ দিনটোত বাইদেৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰিছে। আজি আমাৰ গুণোৎসৱৰ দিনা আমাৰ মাজত উপস্থিত হোৱা আমাৰ বৰ্গীমূল্যায়ক মহোদয়া, বিদ্যালয়সমূহৰ গুণোৎসৱ পালন কৰি থকা হৈছে। আজি আমাৰ বিদ্যালয়তো সেই উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে আৰু এয়া পল্লৱী গগৈ তেখেতক সমৰ্থন জনাইছোঁ। ধন্যবাদ বাইদেউ। আমি এই ক্ষণতে আমাৰ বাইদেউসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু ইয়াৰ পিছৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমি পাঠসভালৈ আগবাঢ়িব বিচাৰিছোঁ। গণিব পাৰে। 7 ধুনীয়াকৈ ৰাখিম বন্ধুসকলৰ লগত মিলা প্ৰীতিৰে থাকিম। ইতিমধ্যে আমাৰ পাঠসভাৰ কাৰ্যসূচী ইমানতে সামৰা হৈছে। ফুলবাৰীত হাঁহি আছে চাবা। কিমান সুন্দৰ নিদৰ্শন দেখিছেনে বন্ধু বান্ধৱীসকল? নিপুণ ভাৰতৰ নিপুণ অসম, সুন্দৰ সঁচাকৈয়ে নহয়নে?
ইতিমধ্যে আমাৰ এক্সটাৰ্নেল এভেলুয়েটৰসকলে নিজৰ কাম আৰম্ভ কৰিছে বিদ্যালয়ত। এয়া বিদ্যালয়সমূহৰ মান উন্নতৰ পৰা উন্নত স্তৰলৈ লৈ যোৱা পদক্ষেপ চৰকাৰৰ। এয়া নিশ্চিতভাৱে শলাগিবলগীয়া। গুণোৎসৱ উদযাপন প্ৰতি বিদ্যালয়ে খুব সুন্দৰ এক নিদৰ্শন। ইতিমধ্যে বৰ্হি নিৰীক্ষক বাইদেৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা লোৱা আৰম্ভ কৰিছে আৰু মই ঠাউকতে অকণমান দৃশ্যাংশ ধৰি থলোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ। ইতিমধ্যে পৰীক্ষাৰ পাছতে চাহৰ পৰ্ব আৰম্ভ হৈছে। আমি সকলোৱে একেলগে চাহ খাই লওঁ। এয়া পৰীক্ষাৰ মাজতে মধ্যাহ্ন ভোজনৰ সময় হোৱাত আমাৰ বিদ্যালয়ৰ ৰান্ধনী বাইদেউসকলে এয়া ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন বিতৰণ কৰি আছে আৰু সকলোৱে একেলগে খাইছে। খুব সুন্দৰ এটা দৃশ্য। পুনৰ আকৌ পৰীক্ষা আৰম্ভ হ'ল। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা শেষ হ'ল আৰু তেখেতলোকৰ ছুটিও হ'ল। তাৰ পাছতে এয়া চাওক আমাৰ বিদ্যালয়লৈ অহা বহি পৰীক্ষক আৰু নিৰীক্ষক বাইদেউ দুগৰাকীৰ লগতে আমাৰ ছাৰ বাইদেউসকলে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ গুণোৎসৱ উদযাপনৰ দ্বিতীয় দিনটো সুকলমে পাৰ হৈ গ'ল আৰু আমি বাইদেউসকলক বিদায় দিলোঁ। খুব সুন্দৰকৈ হোৱাত ভালো লাগিল। গুণোৎসৱৰ শুভ দিনটো ভালে কুশলে যোৱাত আমি সকলোৱে ইটো সিটো কথা পাতি হাঁহি ফূৰ্তি অকণমান কৰিলোঁ আৰু এতিয়া ছাৰ বাইদেউ যাব শিক্ষা খণ্ডৰ কাৰ্যালয়লৈ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।